নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো আজিৰ দিনটোত এটা দুখবৰ অখিল গগৈৰ মাতৃৰ প্ৰিয়তা গগৈৰ বিয়োগৰ খবৰ মাতৃহাৰা হল অখিল গগৈ আজিৰ দিনটোত এই শোকবাৰ্তা বিয়পি পৰা পৰিলক্ষিত হৈছে সমগ্ৰ ৰাজ্যবাসীয়ে শোকবাৰ্তা আগবঢ়াইছে অখিল গগৈৰ মাতৃৰ বিয়োগৰ পিছতে লৈ আহিছো এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ পুত্ৰই মাতৃৰ বাবে ঘৰখন মাত্ৰ মেৰামতি অব্যাহত ৰাখিছিল কিন্তু সম্পূৰ্ণ নৌহতে মাতৃ গুচি গ'ল উভতি নহাৰ বাটেৰে মাতৃহাৰা হল অখিল গগৈ ৯৬ বছৰ বয়সত বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ বিয়োগৰ খবৰে সমগ্ৰ ৰাজ্যবাসীক শোকস্তব্ধ কৰি তুলিছে পুৱা ৬:২০ শেষ নিশ্বাস ত্যাগ কৰিছে প্ৰিয়তা গগৈ পুৱাৰ ভাগত এই দুখ খবৰে সমগ্ৰ ৰাজ্যবাসীক আচলতে মৰ্মাহত কৰি তুলিছে প্ৰিয়তা গগৈৰ বিয়োগক লৈ ৰাজ্যবাসীৰ শোকবাৰ্তা বিদেহ আত্মাৰ সদ্গতি কামনাৰে নেদেখাজনলৈ প্ৰাৰ্থনা কৰিছে প্ৰতিগৰাকী অসমৰ জনসাধাৰণে যেহেতু মাতৃৰ সুখৰ বাবে অখিল গগৈয়ে প্ৰতিটো মুহূৰ্তত কিদৰে মাতৃৰ কাষত আছিল হাজাৰ সংগ্ৰামৰ মাজতো মাতৃৰ কাষত থাকিবলৈ তেওঁ কিদৰে চেষ্টা কৰিছিল সেয়া সকলোৱে দেখিছিল মাতৃক হহুৱাইছিল মাতৃৰ হৈতে প্ৰাৰ্থনা কৰিছিল মাতৃক কোলাত লৈ ধেমালি কৰিছিল যিদৰে এদিন মাতৃয়ে তেওঁ কোলাত লৈ ঘূৰি ফুৰিছিল ঠিক একেধৰণে মাতৃকো তেওঁ জীৱনৰ অন্তিম সময়ত প্ৰতিটো মুহূৰ্তত ছাৰ দৰে থাকি সৰু ল'ৰা ছোৱালীৰ দৰে মৰম কৰিছিল মাতৃক হহুৱাই ৰাখিবলৈ প্ৰতিটো মুহূৰ্ততে যত্ন কৰিছিল অখিল গগৈ কিন্তু সেই অখিল গগৈ আজি মাতৃহাৰা হল মাতৃৰ চিৰদিনৰ বাবে নেদেখা দেশলৈ গুচি গ'ল উভতি নহাৰ বাটেৰে গুচি গ'ল আৰু এই খবৰে এতিয়া সমগ্ৰ ৰাজ্যবাসীকে মৰ্মাহত কৰি তুলিছে কাৰণ মাতৃৰ বাবে তেওঁৰ গাঁৱৰ যিখন ঘৰ আছিল সেই ঘৰখন পুনৰ মেৰামতি কৰিছিল এদিন তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে বনোৱা সেই ঘৰখন মাতৃৰ বাবে পুনৰ মেৰামতি কৰিছিল যিহেতু মাতৃৰ সপোন আছিল গুৱাহাটী মহানগৰীত বা নগৰে চহৰে তেওঁ আৰু কিমান থাকিব গাঁৱৰ ঘৰখনত তেওঁৰ অন্তিম জীৱনৰ অন্তিমটো মুহূৰ্তত থাকিবলৈ যথেষ্ট সপোন আছিল আৰু সেই সপোন পূৰণ কৰিবলৈ অখিল গগৈৰ তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা দ্ৰুতগতিত ঘৰখনৰ মেৰামতিৰ কামো চলাই আছিল প্ৰায় সম্পূৰ্ণই হৈছিল পুত্ৰই আশা কৰিছিল গুৱাহাটীৰ পৰা চিকিৎসালয়ৰ পৰা মাতৃক এম্বুলেন্সত হলেও উঠাই ঘৰখনলৈ লৈ যাব আৰু সেই ঘৰখনতেই মাতৃৰ যি সপোন সেই সপোন পূৰণ কৰিব পাৰিব কিন্তু অখিল গগৈৰ মনৰ আশা মনতে ৰৈ গ'ল মাতৃয়ে চিৰদিনৰ বাবে পুত্ৰক অকলশৰীয়া কৰি উভতি নহাৰ বাটেৰে গুচি গ'ল আৰু যি খবৰে এতিয়া প্ৰতিগৰাকী অসমবাসীক মৰ্মাহত কৰি তুলিছে এগৰাকী সংগ্ৰামী পুত্ৰৰ মাতৃ আছিল তেওঁ এগৰাকী সাহসী মাতৃ আছিল সেয়া হয়তো অসমৰ জনসাধাৰণে প্ৰতিটো মুহূৰ্ততে উদাহৰণ হিচাপে দেখিবলৈ পাইছে কাৰণ এয়া জীৱনৰ অৱসান হল এটা যাত্ৰাৰ যিগৰাকী মাতৃয়ে কেৱল মাত্ৰ অখিল গগৈ সন্তান হিচাপে জন্ম দিয়ে তেওঁৰ দায়িত্ব সামৰা নাছিল সেইগৰাকী মাতৃয়ে অখিল গগৈৰ প্ৰতিটো সংগ্ৰামৰ যাত্ৰাত সহযাত্ৰী হিচাপে আছিল সাহস হৈ আছিল কিমান বাৰ আচলতে অখিল গগৈ কাৰাবাস খাটিব লগা হৈছিল কিমান বাৰ আৰক্ষীয়ে অখিল গগৈক লৈ আহিছিল সকলো মুহূৰ্তৰ সাক্ষী আছিল এইগৰাকী মাতৃ বুকুত যন্ত্ৰণা লৈ হলেও পুত্ৰক কিন্তু সাহস দিয়াছিল এইগৰাকী মাতৃয়ে এগৰাকী সাহসী মাতৃৰ আজি জীৱনৰ এয়া অৱসান যিগৰাকী মাতৃয়ে নিজৰ সন্তানৰ প্ৰতিটো বিপদৰ সময়ত থিয় হৈ আছিল সন্তানৰ সংগ্ৰামৰ সময়ত এক প্ৰকাৰ ঢাল হৈ থিয় হৈ আছিল সেইগৰাকী মহান মাতৃ সেইগৰাকী সাহসী মাতৃ আজি নাই আৰু কৃষক নেতা হিচাপে যেতিয়া সংগ্ৰামী বৈপ্লৱিক জীৱন যাত্ৰা আৰম্ভ কৰিছিল অখিল গগৈয়ে সেই মুহূৰ্তৰ পৰাই প্ৰতিটো মুহূৰ্তত সাহসী হোৱা এইগৰাকী মাতৃয়ে আজি অখিল গগৈক এৰি থৈ যোৱাৰ খবৰে প্ৰতিগৰাকী অসমবাসী আচলতে মৰ্মাহত হৈ উঠিছে মাতৃৰ সুখ কোনো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি যি কথা হয়তো প্ৰতিগৰাকী ব্যক্তিয়ে বুজি উঠিছে আৰু এই মুহূৰ্তত আমাৰ দৰ্শকসকলেও নিশ্চয় বুজি উঠিছে এই শব্দ বা এই সুখ আমি হয়তো শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম কিন্তু অখিল গগৈৰ দৰে এগৰাকী সংগ্ৰামী পুত্ৰৰ কাষত মাতৃৰ আশীৰ্বাদ খুবেই এক শক্তিশালী আছিল ঈশ্বৰৰ আশীৰ্বাদ স্বৰূপ আছিল আৰু আজিৰ দিনটোত এয়া ডাঙৰ খবৰ নিয়তিয়ে যে তেওঁ চিৰদিনলৈ লৈ গ'ল পুত্ৰৰ বুকু উদং কৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আশ্ৰয় হল মাতৃৰ বুকু আৰু যি প্ৰতিগৰাকী সন্তানেই আচলতে গৌৰৱান্বিত হয় মাতৃৰ এই বুকুখনক লৈ আৰু সেই বুকু এতিয়া চিৰদিনৰ বাবে নীৰৱ হৈ পৰিল অকলশৰীয়া হৈ পৰিল অখিল গগৈ অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ বিয়োগৰ বাতৰি এতিয়া সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে
কেৱল এগৰাকী ৰাজনৈতিক নেতাৰ মাতৃ বুলিয়ে নহয়, যিহেতু তেওঁ এগৰাকী সামাজিকভাৱে প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত এগৰাকী ব্যক্তি আছিল আৰু সেই যি আপোচহীন ব্যক্তিত্বৰ পৰিয়ালৰ এক অবিচ্ছেদ্য অংগ আৰু যাৰ বাবে আচলতে সমগ্ৰ অসমবাসী আজি শোকস্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্নজনে শোকবাৰ্তা প্ৰেৰণ কৰিছে, সংবাদ মাধ্যমৰ জৰিয়তে হওক বা সামাজিক মাধ্যমৰ জৰিয়তে হওক। অখিল গগৈৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। অখিল গগৈৰ এই জীৱনৰ এই জটিল সময়ত, মাতৃবিয়োগৰ এই জটিল সময়ত হয়তো শব্দৰে সান্তনা দিয়া বা শব্দৰে সমবেদনা জনোৱাটো ইমান সহজ নহ'ব। তথাপিও আমাৰ তৰফৰ পৰাও, আমাৰ পৰিয়ালৰ তৰফৰ পৰাও গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছো। শোক সন্তপ্ত পৰিয়ালক এই যি অসীম দুখ সহ্য কৰিব পৰাকৈ শক্তি প্ৰদান কৰক, তাৰ বাবে প্ৰাৰ্থনা জনাইছো, প্ৰণিপাত জনাইছো সেইগৰাকী মাতৃৰ স্মৃতিত। খুবেই আচলতে এক মৰ্মান্তিক খবৰ আজি পুৱাৰ ভাগতে, পুৱা 6:20 যিহেতু শেষ নিশ্বাস ত্যাগ কৰিছে। গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে। এটা আটাইতকৈ দুখ খবৰ বুলি ক'ব লাগিব আজিৰ দিনটোত। আৰু আচলতে মাতৃৰ বাবে যি সপোন পূৰণ কৰিবলৈ বা মাতৃৰ মনৰ আশা পূৰণ কৰিবলৈ অখিল গগৈয়ে যি ত্যাগ কৰিছিল, যি কষ্ট কৰিছিল, সেয়া অসমৰ প্ৰতিগৰাকী লোকে সাক্ষী আছে। আৰু এইগৰাকী মাতৃৰ সাহসক আচলতে চেলুট দিব লাগিব, কাৰণ অখিল গগৈৰ সেই বৈপ্লৱিক যাত্ৰা আৰম্ভ হোৱাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ৰাজনৈতিক যাত্ৰালৈকে এগৰাকী সাহসী মাতৃ হৈ প্ৰতিটো মুহূৰ্তত পুত্ৰৰ কাষত আছিল। পুত্ৰক সকলো ধৰণেৰে সাহস দিছিল, পুত্ৰক সকলো ধৰণেৰে সহায় কৰিছিল এইগৰাকী মাতৃয়ে। জীৱনৰ প্ৰতিটো জটিল মুহূৰ্তত প্ৰিয়দা গগৈ পুত্ৰৰ কাষত সাহস হৈ আছিল, সাৰথি হৈ আছিল। আৰু সেই প্ৰিয়দা গগৈ আজি উভতি নহাৰ বাটেৰে গুচি গ'ল। খুবেই এক মৰ্মান্তিক খবৰ। পুত্ৰ অখিল গগৈ ভাবিছিল যিখন গাঁৱৰ পুৰণি ঘৰ, সেই পুৰণি ঘৰখন নতুনকৈ মেৰামতি কৰিব লাগিব। মাতৃৰ জীৱনৰ শেষ মুহূৰ্ত তাত যাতে জিৰণি ল'ব পাৰে, তাত যাতে আশ্ৰয় ল'ব পাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ইতিমধ্যে অখিল গগৈ সেই বিশেষ বাৰ্তা সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰিছিল। কিদৰে তেওঁৰ শুভাকাংক্ষী বা তেওঁক সহায় কৰা যিসকল লোক আছে তেওঁলোকে কিদৰে সহযোগ কৰিছিল। প্ৰত্যেকজন ব্যক্তিয়ে ঘৰটো যাতে শীঘ্ৰেই মেৰামতি সম্পূৰ্ণ হয়, সকলো কাম যাতে সুচাৰুৰূপে হয়, নিজে নিজে দায়িত্ব মূৰ পাতি লৈ ঘৰখন সম্পূৰ্ণ কৰিবলৈ ক্ষিপ্ৰ গতিত কামো আগবঢ়াই গৈছিল। কিন্তু তাৰ পিছতো ঘৰখন সম্পূৰ্ণ হ'বলৈ মাত্ৰ কিছু মুহূৰ্ত বাকী থাকিল। আৰু পুত্ৰই আশা কৰিছিল GMCHৰ পৰা মাতৃক পূৰ্বতে যিদৰে সুস্থ কৰি লৈ গৈছিল সেইদৰে এইবাৰো সুস্থ কৰি লৈ যাব আৰু মাতৃক সেইখন ঘৰতে শুবলৈ দিব, সেইখন ঘৰতে জীৱনৰ অন্তিমটো পৰত জিৰণি ল'বলৈ দিব। কিন্তু অখিল গগৈৰ সেই সপোন পূৰণ নহ'ল, আৰু যাৰ বাবে আচলতে মনত অযুত দুখ লৈ আজি মাতৃক বিদায় দিবলৈ সাজু হৈছে। মাতৃৰ এই চিৰ বিদায়ৰ ক্ষণত আচলতে উচুপি উঠিছে। আৰু অখিল গগৈক এতিয়া হয়তো শব্দৰে সান্তনা দিবলৈ বা সেই পৰিয়ালটোক সান্তনা দিবলৈ শব্দৰ অভাৱ। সমগ্ৰ ৰাজ্যজুৰি শোকবাৰ্তা দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী লোকে শোকবাৰ্তা প্ৰেৰণ কৰিছে, প্ৰতিগৰাকী লোকে আশা কৰিছে, প্ৰতিগৰাকী লোকে প্ৰাৰ্থনা কৰিছে এই পৰিয়ালটোক ঈশ্বৰে শক্তি প্ৰদান কৰক, যাতে এই অসীম দুখ সহ্য কৰিব পাৰে। ঈশ্বৰৰ এয়া বা নিয়তিৰ এয়া যিহেতু নিয়ম, জন্মিলে মৃত্যু চিৰসত্য। গতিকে এই নিয়ম বা এই নিয়মৰ পৰা আমি কোনেও হাজাৰ শক্তি হ'লেও, হাজাৰ প্ৰভাৱশালী হ'লেও আমি কেতিয়াও আঁতৰ হ'ব নোৱাৰো, বঞ্চিত হ'ব নোৱাৰো। নিয়তিৰ সিদ্ধান্ত আমি মানি ল'বই লাগিব। অখিল গগৈৰ মাতৃৰ প্ৰিয়দা গগৈৰ বিয়োগো নিয়তিৰ সিদ্ধান্ত, আৰু এই সিদ্ধান্ত মানি লৈ, এই মৃত্যু চিৰসত্য বুলি মানি লৈ বিদায় দিব লাগিব আমি প্ৰিয়দা গগৈ। এগৰাকী বিপ্লৱী সন্তানৰ মাতৃ, সাহসী মাতৃ তেওঁ। আৰু সন্তানৰ বাবে প্ৰতিগৰাকী মাতৃ আচলতে প্ৰতিগৰাকী মাতৃক লৈ প্ৰতিগৰাকী সন্তানে গৌৰৱ অনুভৱ কৰে। ঠিক তেনেধৰণে অখিল গগৈৰ বাবেও যেন এক ব্যতিক্ৰম আছিল তেওঁৰ মাতৃ প্ৰিয়দা গগৈ। কাৰণ অখিল গগৈৰ জীৱনত যিমান জটিল সময় আহিছিল, যিমান কঠিন সময় আহিছিল, প্ৰতিটো মুহূৰ্তত প্ৰিয়দা গগৈ তেওঁৰ ছাৰ দৰে আছিল, সহায় হৈ আছিল। চিকিৎসালয়ত যেতিয়া প্ৰিয়দা গগৈ বিচনাত পৰি আছিল,
তথাপিও পুত্ৰৰ সৈতে তেওঁ পুত্ৰৰ কথাত তেওঁ হাঁহিবলৈ চেষ্টা কৰিছিল, পুত্ৰক হহুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল। যি সময়ত তেওঁ যন্ত্ৰণাৰ বাৰ্ধক্যজনিত যিহেতু সমস্যাৰ সন্মুখীন হৈছিল, সেই যন্ত্ৰণাৰ সময়ছোৱাতো তেওঁ পুত্ৰৰ মুখত হাঁহি চাব বিচাৰিছিল। নিজেই বিচনাত পৰি থকাৰ সময়তো তেওঁৰ পুত্ৰক হহুৱাবলৈ মুখত সেই শিশুসুলভ হাঁহিটো লৈ আছিল। এইগৰাকী প্ৰিয়দা গগৈৰ বিয়োগে প্ৰতিগৰাকী অসমবাসীক আজি মৰ্মাহত কৰি তুলিছে। শেহতীয়াকৈ হয়তো সামাজিক মাধ্যমত আপুনিও বহু দৃশ্য দেখিছিল, কিদৰে মাতৃক কোলাত লৈ উমলাইছিল পুত্ৰই। এগৰাকী মাতৃয়ে এটি শিশুক যিদৰে শিশুকালত বা বাল্যকালত কোলাত লৈ উমলাইছিল, কোলাত লৈ নিচুকাইছিল, ঠিক সেইদৰে পুত্ৰয়ো অখিল গগৈয়ে নিজৰ মাতৃ প্ৰিয়দা গগৈক কোলাত লৈ নিচুকাইছিল, কোলাত লৈ প্ৰাৰ্থনা গাইছিল। মাতৃৰ কথা কৈ মাতৃৰ সন্মুখত প্ৰশংসাত মঞ্চমুখ হৈছিল পুত্ৰ। তেওঁ কৃষক সন্তান অখিল গগৈ আৰু এগৰাকী কৃষক পত্নীৰ হিচাপে প্ৰিয়দা গগৈ কিমান ত্যাগ কৰিছিল, কিদৰে পথাৰত ৰুবলৈ গৈছিল, কিদৰে কঠীয়া তুলিবলৈ গৈছিল, কিদৰে ধান দাবলৈ গৈছিল, সকলো কথা সামাজিক মাধ্যমত তেওঁ অখিল গগৈয়ে পূৰ্বেও উল্লেখ কৰিছে। কিদৰে জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আজি অখিল গগৈক ৰাজনৈতিক প্ৰেক্ষাপটতে হওক, সামাজিক প্ৰেক্ষাপটতে হওক এটা নতুন পৰিচয় দিবলৈ সক্ষম হৈছে, এটা শক্তিশালী পৰিচয় দিবলৈ সক্ষম হৈছে। এইগৰাকী মাতৃৰ অৱদান, মাতৃৰ ভূমিকা আছে আচলতে খুবেই মূল্যৱান, বা ভাষাৰে শব্দৰে কৈ বৰ্ণনা কৰি আপুনি শেষ কৰিব নোৱাৰিব এইগৰাকী মাতৃৰ অৱদানৰ কথা, এইগৰাকী মাতৃৰ ভূমিকাৰ কথা। আৰু এনে অৱস্থাত আজিৰ দিনটোত সমগ্ৰ অসমবাসী মৰ্মাহত হৈ পৰিছে, শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য। প্ৰতিগৰাকী অসমৰ জনসাধাৰণে এতিয়া প্ৰাৰ্থনা কৰিছে, বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ সমান্তৰালভাৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে এই অসহায় পৰিয়ালটোৱে, মাতৃহাৰা পৰিয়ালটোৱে, মাতৃহাৰা পুত্ৰই যাতে অসীম দুখ সহ্য কৰিব পাৰে, তাৰ বাবে শক্তি প্ৰদান কৰক। আমিও আমাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছো অখিল গগৈৰ লগতে অখিল গগৈৰ